নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বৰ্ডৰ পৰা এটা নতুন গুৰুত্বপূৰ্ণ নটিচ আহি পৰিছে যিসকলে এক্সাম দিয়া আছিল মাৰ্চ মাহত আৰু ইয়াত কোৱা হৈছে যে তোমালোকৰ এক্সাম কেনচেল কৰা হৈছে। এই জাননীটোৰ অফিচিয়েল নটিচ বৰ্ডৰ পৰা প্ৰকাশ পাইছে। এই নটিচ বৰ্ডৰ পৰা আহিছে আৰু ইয়াৰ 4 নম্বৰৰ পইণ্টটো বহুতে গুৰুত্বপূৰ্ণ হয়। ইয়াত কোৱা হৈছে যে তোমালোকক কি হিচাপে নম্বৰ দিব কাৰণ যেহেতু তোমালোকৰ এক্সাম বাকি থকা এক্সাম খিনি এতিয়া নহব বাকিখিনি নম্বৰ কেনেকৈ কি নম্বৰ দিব এইবোৰ সকলোবোৰ কথা তথ্য আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিবা। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা কাৰণ আমি এই চেনেলটোত এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে আপলোড কৰি থাকো। প্ৰথম পইণ্টটোৱে হৈছে যে যিটো এক্সাম বাকি আছিল সেই এক্সাম খিনি বাতিল কৰা হল অৰ্থাৎ এতিয়া কেনসেল কৰা হল আৰু ইয়াৰ মেইন ৰিজনটোৱে হৈছে যে পঞ্চায়ত ইলেকশ্যন ইতিমধ্যে আহি পাইছেহি। ইলেকশ্যনৰ কাম কৰোতে 20 মে মান হৈ যাব আৰু যদি তাৰ পিছত এক্সাম পতা হয় তেনেতে বহুত দেৰি হৈ যাব আৰু তোমালোকৰ যেহেতু সেকেন্ড ইয়াৰ এক্সামটো বেছি ইম্পৰ্টেন্ট কৰা হয় তাত কিন্তু সময় কমি যাব আৰু ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ দুয়োটা মিলাই পঢ়াটো ইমান পসিবল নহব সেইটো কাৰণে তোমালোকৰ এক্সাম বাতিল কৰা হল অৰ্থাৎ কেনসেল কৰা হল। প্ৰথম আৰু দ্বিতীয় পইণ্টটোত সেইটোৱে কোৱা হৈছে। তাৰ পিছত নেক্সট পইণ্টটোত আছে 1 নম্বৰ তলৰ 1 নম্বৰত আছে যে all the students who have appeared in the examination of the subject held in the month of March 2025 will be allowed to appear in the HS final examination 2026 তুমি যদি বাকি এক্সাম খিনি এটেন্ড কৰিছা মাৰ্চৰ যিখিনি এক্সাম হৈছিল লাগিলে আধাই নহয় কিয় কেইটামান এক্সাম হে হল বাকি খিনিটো নহলে সেই এক্সাম হোৱা খিনি যদি তুমি এটেন্ড কৰিছা তেন্তে কোনো একো নহয় তুমি HS সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামো দিব পাৰিবা আৰু এইটো ইয়াত কোৱা হৈছে যে যদি কোনোবাই দিয়া নাছিলা প্ৰথম এক্সাম খিনিও তেনেহলে কিন্তু তুমি ফাইনেল এক্সাম দিব নোৱাৰিবা। তাৰ পিছত সেকেন্ড নম্বৰ পইণ্টটোত কৈছে যে আগতেতো এইবিলাক এক্সাম কলেজে পাতিছিলে কিন্তু বৰ্ডে যোৱা 8 বছৰৰ পৰা পাতি আহি আছে ফাৰ্ষ্ট ইয়াৰৰ এক্সামটো ফাৰ্ষ্ট ইয়াৰ এক্সামটো ইমান এটা ইম্পৰ্টেন্ট নহয় এইটো এটা জাস্ট স্কুলে পাতিব লগা কলেজে পাতিব লগা এক্সাম হয় কিন্তু কুৱেশ্যন পেপাৰ বিলাকে বৰ্ডৰ পৰা আহে আৰু যিটো কুৱেশ্যন পেপাৰ লিক হৈছে সেইটো তোমালোকে হয়তো গম পাইছাই এতিয়া কেনেকৈ নম্বৰ দিব সেইটো বহুতো ছাত্ৰ-ছাত্ৰী সকলৰ মনত প্ৰশ্ন আহিছিল 4 নম্বৰ পইণ্টটো তোমালোকে পঢ়ি চাব পাৰা মই জাস্ট তোমালোকক বুজাই দিম পঢ়ি নাথাকো আৰু পঢ়ি থাকিলে বেছি দেৰি হৈ যাব 4 নম্বৰ পইণ্টটোত কৈছে যে মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিবা তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম আৰু যোনখিনি মাৰ্কস হয় সেই মাৰ্কশ্বিটটো তোমালোকে যোনখিনি মাৰ্কস তোমালোকে এই মাৰ্কসটো পাৰফৰমেন্সৰ ওপৰত পাবা তোমালোকে যদি কলেজৰ পাৰফৰমেন্সবোৰ ভাল দিছিলা তেনেহলে তোমালোকে এটা ভাল নম্বৰ পাবা আৰু যদি কলেজত ভাল পাৰফৰমেন্স দিয়া নাই তেন্তে তোমালোকৰ পাৰ্চেন্টেজটো ভাল নহব আৰু ইয়াত কোৱা হৈছে যে 15 জুনৰ লৈ মাৰ্কশ্বিট আপলোড কৰা হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ আপডেটখিনি ইমানেই আছিল ভিডিঅ'টো যদি ভাল পালা এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ শ্বেয়াৰ কৰি দিবা।